আসসালামু আলাইকুম প্রিয় দর্শক, আশা কৰো আপোনালোক সকলো আল্লাহৰ ৰহমতত কুশলে আছে। প্ৰিয় দৰ্শক, 2022 চনৰ ৰমজান মাহৰ প্ৰায় 15-16টা ৰমজান গুচি গৈছে। আধা আধি ৰমজান শেষ। এতিয়া আমাৰ সন্মুখত মাত্ৰ 14-15টা ৰোজা আছে। ইয়াৰ আটাইতকৈ যেটো জৰুৰী পৰ্ব সেইটো হৈছে শেষৰ 10টা ৰোজা। অৰ্থাৎ এই 10টা দিনৰ কোনোবা এটা ৰাতিত থাকিব পাৰে শবে কদৰ, লাইলাতুল কদৰ নামে যেটো ৰাতি। কুৰানে কাৰিমত আল্লাহ পাকে সূৰা কদৰত কৈছে যে এই ৰাতি 1000 মাহতকৈ উত্তম, 84 বছৰতকৈ উত্তম। এনেকুৱা এটা ৰাতি আমি বহুতে গাফলতি কৰি গুচাই দিওঁ। কেনেকৈ সেই ৰাতিটো গুচি যায় আমি ক'বই নোৱাৰোঁ। বহুতে 27 ৰাতিয়েই আমি ইবাদত কৰোঁ, কিন্তু 27 ৰাতি হ'বও পাৰে নহ'বও পাৰে। 21 ৰাতি হ'ব পাৰে, 23 ৰাতি হ'ব পাৰে, 22 ৰাতিও হ'ব পাৰে। মুঠতে বহুতক আমি দেখোঁ যে তেওঁলোকে এতেকাফ কৰে। যিসকলে এতেকাফ কৰে তেওঁলোকেতো এই মোটামুটি 10 দিনত যিহেতু এতেকাফ কৰি লৈছে, গতিকে হয় সম্ভৱতঃ তেওঁলোকে এই শবে কদৰৰ যি ফজিলত আছে, যি 1000 মাহতকৈ উত্তম এটা ৰাতি আছে, সেইটো তেওঁলোকে অন্বেষণ কৰি লৈছে বা তেওঁলোকৰ ভাগ্যত হয়তো এইটো আছে বা পাই গৈছে তেওঁলোকে। কিন্তু আমি যিসকলে এতেকাফ কৰিব নোৱাৰোঁ তেওঁলোকে কি কৰিব লাগিব? দেখক, যেহেতু শবে কদৰ 21ৰ পৰা 30 ৰাতিৰ যিকোনো এটা ৰজনীত হ'ব পাৰে, গতিকে আমি খুব সুন্দৰকৈ এই 10টা ৰাতি অলপ ৰুটিন আকাৰে চলিব লাগে। ফৰ এক্সাম্পল, আপুনি যদি 2 ৰাকাত নফল নমাজ 21ৰ ৰাতি পঢ়ে, আপুনি 22 ৰাতিও পঢ়ক, 23 ৰাতিও পঢ়ক, 24, 25, 26 এনেকৈ প্ৰতিটো ৰাতি পঢ়ক। যদি আপোনাৰ 21ৰ ৰাতি সেই শবে কদৰ হৈ যায়, তেন্তে আপুনি 84 বছৰ পৰ্যন্ত এই 2 ৰাকাত নফল নমাজ পঢ়াৰ সওয়াব আপুনি পাই যাব। যদি আপুনি তাহাজ্জুদ পঢ়িছে 4 ৰাকাত, তেনেকৈ 84 বছৰ আপুনি পঢ়ি আছে, ডেট মিন্স। গতিকে আপুনি কৰিব লাগিব কি, সেই 10টা ৰাতি অলপ কষ্ট কৰি এইখিনি কামখিনি কৰিব লাগিব। আৰু এটা আপুনি চালাকি কৰক, যদি আপুনি কোনো তসবিহ পঢ়িছে, সুবহানাল্লাহ যদি পঢ়িছে, তেন্তে 84 বছৰ পৰ্যন্ত আপুনি পঢ়াৰ সওয়াব পাব। গতিকে আপুনি একবাৰ কিয় 1000 বাৰ আপুনি সুবহানাল্লাহ পঢ়ক, লাখো বাৰ পঢ়ক, 10,000 বাৰ, 20,000 বাৰ পঢ়ি থাকক, গোটেই ৰাতি যাব লাগে। আপুনি জাগ্ৰত থাকিব লাগে। এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক আজি ক'ব খুজিছোঁ, এই যেটো লাইলাতুল কদৰ আছে, আমি দান সৎকাও কৰিব লাগে। তে আমি যদি 1 টকা কৰি দিওঁ প্ৰত্যেকটো ৰাতি, 21 ৰাতি দিছোঁ, 22 ৰাতি, 23 ৰাতি, 1 টকা যদি আপুনি দিছে 84 বছৰ 1 টকাকৈ আপুনি দিছে। 2 টকাকৈ যদি দিছে তেন্তে 2 টকাকৈ 84 বছৰ দিছে। আপুনি যদি পাৰে তেন্তে 10 টকাকৈ প্ৰতিটো ৰাতি আপুনি দান খয়ৰাত কৰক। যদি আপুনি পাৰে 100 টকা কৈ দিয়ক, যদি আপুনি পাৰে 1000 টকা কৈ দিয়ক। আপোনাৰ সামৰ্থ্য অনুসাৰে আপুনি 1 টকা, 2 টকা, 3 টকা যেনেকৈ পাৰে আপুনি প্ৰতিটো ৰাতি শবে কদৰ মাইণ্ডত ৰাখি, নিয়তত ৰাখি আপুনি দান খয়ৰাত কৰক। যদি আপুনি কষ্ট হয় অলপ, যেন আপুনি 21 ৰাতি, সাপোজ কোনো মহিলা মানুহ আছে, এতিয়া তেওঁ দান খয়ৰাত কাক কৰিব? তেওঁৰ কোনো ঠাই নাই। এতিয়া তেওঁ মছজিদতো দিব নোৱাৰে, কোনো ঘৰৰ ওচৰ চুবুৰীয়াকো দিব নোৱাৰে। এতিয়া তেওঁ দান খয়ৰাতটো দিব ক'ত? 10 টকা তেওঁ দিব, 21 ৰাতিও দিব, 22 ৰাতিও দিব। তেওঁ এটা কাম কৰিব পাৰে, 21 ৰাতি যিটো দিব তেওঁ ক'ৰবাত এই 10 টকাখন ৰাখি দিয়ক। তেওঁৰ সেইটো নিয়তত যে এইটো শবে কদৰ উপলক্ষে তেওঁ দিব, 10 টকা ইয়াত থৈ দিছে। আকৌ 22 ৰাতিও এনেকৈ থৈ দিব পাৰে, 23 ৰাতিও এনেকৈ থৈ দিব পাৰে। এনেকৈ 10টা ৰাতি যেতিয়া হ'ব তেওঁৰ মোটামুটি 100 টকা হৈ যাব। এই 100 টকাটো তেওঁ পিছত যিকোনো সময়ত কোনো মছজিদত হওক, কোনো মাদ্ৰাছাত হওক, কোনো গৰীব দুখীয়াক হওক, মোটামুটি য'তেই প্ৰয়োজন সেই ঠাইতে দি দিলে নিশ্চয়কৈ আল্লাহ সুবহানাহু ওয়া তাআলা বুজিব যে তেওঁৰ নিয়ত আছিল শবে কদৰৰ ৰাতি দিয়াটো। এনেকৈ আমি অলপ চতুৰালি কৰি আমি দিব পাৰোঁ। তো আপোনালোকক যিখিনি আমি কৈছোঁ যে 2 ৰাকাত নফল যদিও পঢ়ে আপুনি 84 বছৰ, 1 টকা যদি দিয়ে 84 বছৰ, এটা তসবিহাত যদি পঢ়ে 84 বছৰ, এনেকৈ আপুনি বিভিন্ন বাকী আমাল যিখিনি আছে, কুৰানে কাৰিমৰ এটা সূৰা যদি তিলাৱত কৰে, ফৰ এক্সাম্পল সূৰা ইখলাছ পাঠ কৰিছে, আপুনি 84 বছৰ পৰ্যন্ত কৰিছে। সূৰা ইয়াছিন কোৱা হয়, এবাৰ পাঠ কৰিলে গোটাই কুৰান খতমৰ সওয়াব। সূৰা ইখলাছ 3 বাৰ পঢ়িলে গোটা কুৰান 1 বাৰ খতম কৰাৰ সওয়াব। তো আপুনি এইবিলাক কৰি থাকক, কিমান আপুনি অগণন নেকি পাব। 84 বছৰ পৰ্যন্ত আপুনি এটা 3 বাৰ পঢ়িলে, ডেট মিন্স সূৰা ইখলাছ যদি আপুনি 3 বাৰ পঢ়িছে, ডেট মিন্স আপুনি 84 বছৰ পৰ্যন্ত 3 বাৰেই পঢ়ি আছিলে। কিমান লাখ, হাজাৰ, কোটি কোটি বাৰ আপুনি কুৰানে পাকৰ খতম কৰাৰ সওয়াব পাই যাব। অলপ চতুৰালি কৰি আমি এই শবে কদৰ ৰাতি যিবিলাক আছে, ৰজনী যিবিলাক আছে, আমি এনেকৈ অতিবাহিত কৰিবলৈ যত্ন কৰিম। ভিডিঅ'টো আমি বেছি দীঘল নকৰোঁ। চেনেলটো যদি নতুন আছে ছাবস্ক্ৰাইব কৰি দিব আৰু সকলো লগত শ্বেয়াৰ কৰি দিব।